মানে কি আমি কলিৰ যুগত ভাগৱত পাইছো মানে এই ফলৰ বৃক্ষ কলিৰ যুগৰ বৃক্ষ ইয়াৰ ফল হৈছে অবিনাশী বিনাশ নাই আমি যদি এবাৰ পান কৰো তেতিয়াহ'লে আমি অমৰ হয় এতিয়া অমৰ বুলি কোৱাতে অমৰ আমি ভাবি চাব পাৰি যে আসলে অমৰ কোনে হৈছে অমৰ কোনে হৈছে মৃত্যু নোহোৱাকে কাই আছে কিন্তু মৃত্যু হোৱা আৰু নোহোৱাৰ মাজতো অমৰ আছে বুলি কৈছে আমাৰ কেনেকুৱা কৈছে যদি আমি মৃত্যু হৈ বৈকুণ্ঠলৈ যাওঁ তেওঁ অমৰ তেওঁ আৰু পৃথিৱীত আহি জন্ম মৃত্যু হ'ব নালাগে আৰু যদি বৈকুণ্ঠলৈ নাযায় আমি কেৱল বিষয়ৰ চিন্তাৰ মাধ্যমেৰে মৃত্যু হম তেতিয়াহ'লে আমি 84 লক্ষ জনে জন্মি লৈ আৰু জন্মিব যাব লাগিব মানে জন্ম মৃত্যু বাৰে বাৰে হৈ থাকিব লাগিব সেইকাৰণে কৈছে যে ভাগৱত পাঠ শ্ৰৱণ কৰি আমি ভকতৰ সংগত লৈ সাধু সংগ লৈ বৈকুণ্ঠলৈ গমন কৰিব পাৰি আৰু এই ভাগৱতৰ যিটো কথা বাণী এই বাণীক মূল মন্ত্ৰৰ লগত তুলনা কৰি দিছে যি মন্ত্ৰৰ পাৰাপাৰ নাই